মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ ইংলিছৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰৰ কিছুমান MCQৰ ওপৰত। মৰিগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এইবিলাক ফাৰ্ষ্ট ইউনিটত বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোক সকলোৱে চাবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা। তেন্তে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। 1 নম্বৰ, লং ৱাক টু ফ্ৰীডম ইজ দ্য অটোবায়োগ্ৰাফি অফ ডেছ। লং ৱাক টু ফ্ৰীডম নামৰ আত্মজীৱনীখন উইনৰি মেণ্ডেলা, বি আং চাং চুকি, চি নেলছন মেণ্ডেলা, ডি বাৰাক ওবামা। কোনটো শুদ্ধ তোমালোকে কমেণ্ট কৰিবা। ভিডিঅ'ৰ শেষত আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিয়া আছে, তাৰ পৰা তোমালোকে মিলাই ল'ব পাৰিবা। একৰ্ডিং টু মেণ্ডেলা, ডেছ ইজ এ ৰিয়েল ব্ৰেভ মেন। মেণ্ডেলাৰ মতে তেওঁ আচলতে সুখী ব্যক্তি বা প্ৰকৃতাৰ্থত সুখী নহয়, সাহসী। এ হি হু কনকুয়াৰ্ছ হিজ ফিয়াৰ, যিয়ে ভয়ক জয় কৰিছে। বি হি হু শ্ব' ষ্ট্ৰেংথ, যিয়ে ক্ষমতা প্ৰদৰ্শন কৰে। চি হি হু হেজ দ্য পাৱাৰ, যাৰ ক্ষমতা আছে। ডি হি হু লাভছ আদাৰ, যি আনক ভাল পায়। কুৱেশ্যন নম্বৰ 3, দ্য ৰেইনবো গেডাৰিং ৱাজ ফৰ। চাউথ আফ্ৰিকাত ৰেইনবো গেডাৰিং হৈছিল, অৰ্থাৎ ব্লেক হোৱাইট পৃথিৱীৰ বেলেগ বেলেগ দেশৰ মানুহবিলাক আহি একত্ৰিত হৈছিল। তাৰ কাৰণটো আছিল নেলছন মেণ্ডেলাছ ডটাৰ্ছ ৱেডিং, নেলছন মেণ্ডেলাৰ জীয়েকৰ বিয়াৰ কাৰণে। বি এনুৱেল স্পৰ্টছ মিট, বাৰ্ষিক খেল সমাৰোহৰ কাৰণে। চি ইলেকশ্যন কেম্পেইন, নিৰ্বাচন আয়োজনৰ কাৰণে। ডি ইনগ্ৰেল চেৰিমনি অফ অ'থ টেকিং, শপত গ্ৰহণ অনুষ্ঠানৰ কাৰণে। কুৱেশ্যন নম্বৰ 4, আইডেণ্টিফাই দ্য ৱৰ্ড হুইচ মিনছ বিইং ট্ৰিটেড ডিফাৰেণ্টলি। তলত দিয়া শব্দ নিৰ্বাচন কৰা যাৰ অৰ্থ হৈছে বিইং ট্ৰিটেড ডিফাৰেণ্টলি। অপশ্যন এ ডেপ্ৰিভেশ্যন, বি ডিছক্ৰিমিনেশ্যন, চি ইমানচিপেশ্যন, ডি ডেছপাইজড। কুৱেশ্যন নম্বৰ 5, নেলছন মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা আফটাৰ ডেছ অফ হোৱাইট ৰুল। নেলছন মেণ্ডেলা চাউথ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল শ্বেতাংগসকলৰ ডেছ বছৰ শাসনৰ পিছত। অপশ্যন এ মোৰ দেন 1 century, বি মোৰ দেন 2 centuries, চি মোৰ দেন 3 centuries, ডি মোৰ দেন 4 centuries। কুৱেশ্যন নম্বৰ 6, একৰ্ডিং টু মেণ্ডেলা দ্য গ্ৰেটেষ্ট ৱেল্থ অৱ এ নেশ্যন ইজ ইটছ। মেণ্ডেলাৰ মতে এখন দেশৰ সৰ্বশ্ৰেষ্ঠ ৱেল্থ হ'ল ৰিচেছ, বি gold, C people, D diamonds. Dash was the inauguration day of newly formed government of South Africa. South Africa ডেছ তাৰিখে নতুনকৈ চৰকাৰ গঠন কৰা হৈছিল। অপশ্যন এ 10th May, বি 10th March, চি 20th May, ডি 20th March। কুৱেশ্যন নম্বৰ 8, it was the celebration of South Africa's first Dash government. অপশ্যন এ অটোক্ৰেটিক ৰেচিয়েল, বি ডেম'ক্ৰেটিক নন ৰেচিয়েল, চি ডেম'ক্ৰেটিক ৰেচিয়েল, ডি মোনাৰ্কেল নন ৰেচিয়েল। কুৱেশ্যন নম্বৰ 9, এ চেভৰন অফ ইম্পালা জেটছ লেফ্ট এ স্মক ট্ৰায়েল এজ ডেছ। অপশ্যন এ ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গ'ল্ড, বি ব্লেক ৰেড য়েল্লো ব্লু এণ্ড গ'ল্ড, চি orange black yellow blue and silver, D black blue violet saffron and green। Question number 10, the structure they created from the basis of one of the harshest, most inhumane societies the world has ever known. What structure is Mandela talking about? ইয়াত মেণ্ডেলা কেনেকুৱা ষ্ট্ৰাকচাৰৰ কথা কৈছে।
A. Racial domination against the black-skinned. B. Poverty and suffering. D. Discrimination against the poor. D. Oppression of women. Question number 11. Two national anthems were sung on the day of inauguration ceremony of Nelson Mandela. 2. Imply unity. B. Mark the end of racial discrimination. C. Mark the end of gender discrimination. D. Both A and B. Question number 12. A man who takes away another man's freedom is option A. Whites. B. A prisoner of hatred. C. Criminal. D. Rude. Question number 13. Dash comes more naturally to human according to Mandela. Option A. Hatred. B. Unity. C. Love. D. Racial discrimination. Question number 14. Mandela was a leader of option A. Indian National Congress. B. American National Congress. C. African National Congress. D. Communist Party. Question number 15. As mentioned in the lesson Nelson Mandela, Long Walk to Freedom, which flame can be hidden but not extinguished? Option A. Man's love. B. Man's fear. C. Man's goodness. D. Man's anger. Question number 16. The smoke trail of Impala Jets symbolized option A. Unity in strength. B. The victory celebration. C. Comrades. D. The new South African flag. Question number 17. The inauguration ceremony was attended by politicians and dignitaries of more than option A. 130 countries. B. 140 countries. C. 150 countries. D. 120 countries. Question number 18. The word transitory means in the lesson Nelson Mandela Long Walk to Freedom. A. Permanent. B. Lasting for a short time. C. Ever. D. Lasting for a long time. Question number 19. The word profound means A. Mild. B. Superficial. D. Deep. C. Temporary. Question number 20. The inauguration ceremony took place in the Union Building Amphitheatre in Dash, Johannesburg, Cape Town, Pretoria, Durban. এই 20টা কুৱেশ্যন তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিটত বহুত কমন পৰিব প্ৰত্যেক পৰীক্ষাৰ আগে আগে মই তোমালোকক কিছুমান এমসিকিউ দি যাম তোমালোকে কোনো চিন্তা কৰিব নালাগে পঢ়ি গৈ থাকিবা আৰু ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা এই লাষ্টত তোমালোকক এনসাৰ কি দিয়া হৈ আছে ইয়াত আটাইকেইটা প্ৰশ্নৰ শুদ্ধ এনসাৰ দিয়া হৈ আছে তোমালোকে মিলাই লৈ চাবা যিকেইটা নোৱাৰা শুদ্ধকৈ শিকিবা আকৌ কোনো এটা চেপ্টাৰত লগ পাম ধন্যবাদ